14 বছৰ বয়সতে মই জয়ন্ত হাজৰিকাৰ লগত জীৱনটো যদি অভিনয় কৰিছো আৰু সেই একেখন চিনেমাতে তোমাৰ ৰাজস্থানী গান গাইছো আৰু জয়ন্ত হাজৰিকাৰ এটা গুণ আছিলে যিটো সমগ্ৰ অসমে জানে ধৰা যে যিকোনো ইনষ্ট্ৰুমেণ্ট হাতত ললেই তেখেতে বজাব জানিছিলে দেই সেইকাৰণে ভূপেনদাৰ ৰাছিয়াৰ পৰা কেতিয়াবা ইউক্ৰেইনৰ আনি দিছিলে দুমৰা বুলি ৰাছিয়ান ইনষ্ট্ৰুমেণ্ট আৰু কেতিয়াবা তোমাৰ জাৰ্মান গৈছে দুই ভাই ককাই তেতিয়াও ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট লৈ আনিছে লাউটাৰ এই আৰু হিট কালেকশ্যনৰো চখটো আছিলে বাহিৰুৱা অল টাইম ফেভৰেট মোৰ সলিলদা মই সাংঘাতিক ভাল পাইছিলো সলিলদাক ইভেন ভূপেনদাই কয় সলিল এই মিঠু কিন্তু তোমাৰ ফেন প্ৰথম বিয়াৰ প্ৰস্তাৱ কেনেকে গৈছিলে বিয়াৰ প্ৰস্তাৱ ভূপেনদাই দিছিলে মানে সময়টো সলনি হোৱাৰ লগে লগে সেই যে এটা পৰিক্ৰমা ট্ৰাকত উঠি এনেকে গান গাই হেৰি কৰি পেলাই পইচা বুটলা সেই সময়টো নাই আৰু এতিয়া ৰাইজৰ মানে হাৰ্ট টাচ কৰিবলৈ তোমাৰ সেই মাধ্যমটো বেলেগ আৰু আপুনি যেতিয়া প্ৰথম অসমলৈ আহিছে ইয়াৰ আগতেতো কেতিয়াও অহা নাই চাগে নাই অহা হয়তো ভূপেন্দ্রের পরে গল্প শুনো আর করে মাঝে মাঝে কয় আমার একটা ভাই আছে দেখবি কত সুন্দর দেখতে আসবে মানে তেতিয়া এই 60 দশকত জয়ন্ত হাজৰিকাৰ যায় তাতে ভূপেন্দ্ৰ মিউজিকত এসিস্ট কৰে সিনেমা বিলাকত মণিৰাম দেৱান শকুন্তলা আর তেতিয়াতো আমাৰ ইয়াত এৰাবাটৰ সুৰ নাই তাতে যাব লগা হয় গতিকে এওঁক মাতি পঠায় এওঁ যায় আৰু তাৰে লগে লগে এওঁ নিজৰো ৰেকৰ্ডিং বিলাক কৰে এই তোমাৰ আৰম্ভণিৰ গান বিলাক ভাবাচোন সেইবোৰ গান আগলি বতাহে কৃষ্ণচূড়া সেইসব গান বিলাক তেতিয়া গাইছিলে এই তেনেকেই মই জয়ন্ত হাজৰিকাক লগ পাইছো প্ৰথম চিন্তাখন আপুনি জয়ন্ত হাজৰিকাক দেখিছিলে তেতিয়া আপোনাৰ বয়স কিমান আছিল 61 কিমান হ'ব মই 50ত জন্মটো হয় এওঁ আগলি বতাহে আৰু হেৰি ৰেকৰ্ড কৰিব গৈছিলে 61তে তুমি 11 বছৰ ধৰা তেতিয়া আপুনি প্ৰথম তেখেতক দেখিছো 11 বছৰ বয়সত তাৰপিছত ধৰা 63-4ত আমি শ্বুট কৰিছো একেলগে লটি ঘটি ভূপেন্দা তেতিয়া আমাৰ মানে সময়ছোৱাত আমি অকণমান মেচিয়ৰ আছিলো নেকি সাগৰিকা সেইকাৰণে সেই 14 বছৰ বয়সতে মই জয়ন্ত হাজৰিকাৰ লগত জীৱনটো যদি অভিনয় কৰিছো আৰু সেই একেখন চিনেমাতে তোমাৰ ৰাজস্থানী গান গাইছো দেই আৰু তেতিয়া দেখিছো ভূপেন্দাক মানে তোমাৰ কলকাতাত যথেষ্ট গুণী জ্ঞানী মানুহ আৰু ভূপেন্দাৰ লগতে ৰিলেশ্যনটো দেখিছো আৰু তেতিয়াতো চাগে আপোনালোকৰ বিয়া বাৰু কথাটো ভবাই হোৱা নাছিল নাই একদমেই ভাবা নাই বহুত সৰু তেতিয়া তেখেতক মানে তেখেত আৰু ভূপেন হাজৰিকাৰ ভায়েক বুলিয়ে আপুনি চাগে কৰে কেতিয়া চিনাকি কৰাই দিছে গান শুনো আৰু ভূপেন্দা হাৰমনিয়ামখন ললেই জয়ন্ত হাজৰিকাৰ গীটাৰখন থিয় হৈ যায় সেইবিলাকো দেখো ভাল লাগে আৰু তেখেতে আপুনি যেতিয়া বিয়াৰ আগতে মানে বিয়াৰ কথা বতৰাবোৰ পিছত বাৰু তেতিয়া আপুনি তেখেতক দেখিছিল তেতিয়া আপুনি মন কৰিছিল নে তেওঁ অনবৰত গিটাৰে লৈ থাকে নেকি বাৰু গিটাৰৰ লগতে তেখেতৰ কাম ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্টটো খুব ভাল পাইছিলেতো আৰু জয়ন্ত হাজৰিকাৰ এটা গুণ আছিলে যিটো সমগ্ৰ অসমে জানে ধৰা যে যিকোনো ইনষ্ট্ৰুমেণ্ট হাতত ললেই তেখেতে বজাব জানিছিলে দেই সেইকাৰণে ভূপেনদাৰ ৰাছিয়াৰ পৰা কেতিয়াবা ইউক্ৰেইনৰ আনি দিছিলে দুমৰা বুলি ৰাছিয়ান ইনষ্ট্ৰুমেণ্ট আৰু কেতিয়াবা তোমাৰ জাৰ্মান গৈছে দুই ভাই ককাই তেতিয়াও ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট লৈ আনিছে লাউটাৰ এই আৰু হিট কালেকশ্যনৰো চখটো আছিলে বাহিৰুৱা কিন্তু তেতিয়াতো বাইদেউ আজিকালি ধৰক ইউটিউবটো চালে গম পাই যায় তেতিয়াতো ইউটিউব বোলা বস্তুটো নাছিলে শিকিছিলে বাৰু না তেওঁতো এইবিলাকতো একেবাৰে তোমাৰ ঈশ্বৰ প্ৰদত্ত মই ক'ব লাগিব জয়ন্ত হাজৰিকাক মই কাৰো ওচৰত কেতিয়াও শিকা দেখা নাই ভূপেন্দাৰ তাতে যাওঁতে ভূপেন্দা ক'লে যে তই ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্ট শিক আলি আকবৰ খাঁ চাবৰ তাতে দিলে চিটাৰ শিকিব চৰত শিকিবলৈ কিন্তু সেয়া আৰু তুমি কেইদিনমান শিকি পেলাই কিন্তু এই ৱেষ্টাৰ্ণ এইবিলাক ইনষ্ট্ৰুমেণ্ট ধাউতিটো বহুত বেছি খাঁ চাবি বোলে ভূপেন্দাক ক'লে যে তোমাৰ ভাইৰ মানে কোনো তুলনাই নাই ইজ ভেৰি ইণ্টেলিজেণ্ট গুণী কিন্তু হেৰি তুমি মানে বহুত সময় ল'ব তাতকে তেওঁ বহুত কৰাৰ হেঁপাহ আৰু গতিকে তেওঁ মানে ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আছিলে
সেইকাৰণে নেকি তেখেতৰ গীতবিলাক আজি যদি শুনা যায় তেতিয়া লাগে যেন কালিৰহে কম্পজিশ্যন হয় তেনেকুৱা নিচিনা এটা অনুভৱ হয়। নাই এইটো একদম পৰিকা তুমি বুলি নহয়, গোটেই অসমৰ নতুন প্ৰজন্মকো মই দেখিছো সেইটো কয় যে তেখেত থাকিলে আমি বহুত শিকিব পাৰিলো। মোৰ ল'ৰাই সেইদিনাখন কিবা এটা গীত শুনিলে, শুনি পেলাই মানে কৈছে, মায়ে মোক কৈছে আৰু মা এই গীতটো যে, মই বোলো কোনটো গীত, তাৰপিছতে এইটো এনেকে গীত ক'লে, মই এই মুহূৰ্তত পাহৰিছো কোনটো গীত। তাৰপিছত মই কৈছো এই গীতটো, এই গানটো নহয় মা, জানা এই গানটো কোনে গাইছে বাৰু, এই গানটো জানা একদম ইমান ব্ৰেণ্ড নিউ বস্তু ন, এনেকুৱা। মই মুখেৰে একো মতা নাই আৰু মই মানে ভাবিছো যে সেইটো কি কয় মই শুনি লওঁ প্ৰথমতে, যে ইমান সুন্দৰ নমা, ইমান ধুনীয়া লাগিছে ন শুনি, একদম জোচ আছে গানটোত, ইমান ভাল, এইটো কিবা নতুন নেকি মানুহ। তেতিয়া মই তাক কৈছো সেই গানটো কোন আৰু কোনে গাইছে আৰু কেতিয়া সময়ৰ কথা, মইয়ে তেতিয়া জন্ম হোৱা নাছিলো যেতিয়া সেই গীতটো হৈছিল। এতিয়া মোৰ ল'ৰাই কৈছে এইটো কেনেকে পচিবল। মই কৈছো সেইটোৱে কথা, কিছুমান বস্তু মানুহৰ কাৰণে সদায় নতুন হৈ থাকে। মানে মই এটা বস্তু তোমাক কৈছো, মই এই বস্তুটো মই কলকাতাত সলিল চৌধুৰীক মাজত দেখিছিলো যে সদায় নতুন দেই, মানে ইমানেই মডাৰ্ণ, ইমানেই আধুনিক, তুমি কোনো যুগৰ বুলি ক'ব নোৱাৰা, অল টাইম হয় বুজিছা। তুমি যদি কোৱা, মইতো তেনেকুৱা অল টাইম ফেভৰেট মোৰ সলিল দা, মই সাংঘাতিক ভাল পাইছিলো সলিল দাক। ইভেন ভূপেন দাই কয়, সলিল এই মেয়েটো কিন্তু তোমাৰ ফেন। সৰু আছিলো, লাজ পাওঁ আৰু তেতিয়া ইছৰাম এনেকে কোনে ভূপেন দাক ভাবো মনে মনে ভূপেন দা বেয়া পাইছে নেকি বাৰু, কিন্তু নহয় এই কথা। এইবিলাক মানুহ আচলতে জন্ম লয় দি যোৱাৰ কাৰণে সাগৰিকা, মই ভাবো। আৰু নতুন প্ৰজন্মক মানে তোমাৰ শিকাই, সংগীতৰ মাধ্যমেৰে মই ভাবো শিকাই যায়, যিটো তুমি সদায় প্ৰজন্মৰ পিছত প্ৰজন্ম এইটো নতুন হয়। সেইটো কিন্তু মানে একেষাৰে সকলোৱে মানি লয় হয়। তাৰপিছতে লাহে লাহে আপুনি ডাঙৰ হৈ আহিল, তেতিয়া প্ৰথম বিয়াৰ প্ৰস্তাৱ কেনেকে গৈছিলে? বিয়াৰ প্ৰস্তাৱ ভূপেন দাই দিছিলে। ভূপেন দাই তাৰমানে যেতিয়া আমি লটি ঘটি কৰিছিলো একেলগে ছবিখন, তেতিয়া এটা প্ৰপ'জ কৰা বুলি ক'ব পাৰা। তেতিয়া কৈছিলে আৰু যে মই 5 বছৰ পিছত তোমাক বিয়ে কৰাম, মানে সেইটো অকণ বাংলাত, আমি বিয়ে কৰিব তোমাকে 5 বছৰ বাদে। মানে শিশু সুলভে আছিলে, সাংঘাতিক খেদি নহয় আৰু দেই, কিন্তু সেয়া আৰু দেই তুমি এরকম কৰি থেকো। তেতিয়া তেখেতৰ বয়স কিমান আছিলে? এই সৰু একদম, মোতকে 6 বছৰ মান ডাঙৰ হ'ব। মোৰ যদি ধৰা 14, তেওঁৰ 20 বছৰ হ'ব। যথেষ্ট সৰু, তেখেত সৰু আৰু 20 বছৰ। আমাৰ বিয়াও হৈছে খুব সৰুতে, মই 19 আৰু 5 বছৰ পিছত বিয়া কৰাম বুলি কৰাইছিলো, মানে 5 বছৰ পিছতে বিয়া হৈছিলে আমাৰ, মানে ভূপেন দাই কৈছিলে। তাৰমানে মা ইয়াতে অসুখীয়া আছিলে যে, আমাৰ কবিতা বৰুৱা ৰ'জ বাইদেউৰ বিয়া আমেৰিকাত হৈছিলে, আমেৰিকাৰ উপেন বৰুৱা আছিলে তেতিয়া তাৰে ৱৰ্ল্ড হেৰিৰ এগ্ৰিকালচাৰ হেৰিৰ তোমাৰ প্ৰজেক্ট আৰ্কিটেক্ট আছিলে তেওঁ। বিয়া হয়তো ৰ'জ বাইদেউ যাব, সেইকাৰণে অকমান সোনকালে মোক বিয়া দি লৈ আনিলে তেওঁলোকে। ঘৰত মানে কোনোবা এটা ছোৱালী মানুহ মাইকী মানুহ আছে আৰু প্ৰথম যে আপুনি বিয়া হৈ যেতিয়া আহিছে, আপোনালোকৰ সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ, বেলেগ সংস্কৃতি, বেলেগ কথা, সম্পূৰ্ণ বেলেগ। একেবাৰে দিগদাৰ হোৱা নাছিলে আহি প্ৰথম? ঠিক দিগদাৰ হোৱা নাই, কাৰণ মোৰ ধ্যান জ্ঞান চব আছিলে মিউজিক। ময়ো সৰুৰে পৰা মিউজিকৰে মানুহ বুলি ভাবিব পাৰা আৰু, কাৰণ মই মাহঁতৰ ঘৰখন পাইছিলো না সাগৰিকা, গতিকে মই সেই বস্তুটোৰ কাৰণে মই চাগে সকলো চেক্ৰিফাইচ কৰিবলৈ মই সাজু আছিলো। কাৰণ তেওঁলোকৰতো তেতিয়া ইনকামো নাই, ইকনমিক কণ্ডিশ্যন আমাৰ সাংঘাতিকেই বেয়া, তেতিয়াতো সাংঘাতিক বেয়া, মানে অকল আৰ্নিংটো হ'ল তোমাৰ হেৰি ফাংচন কেইখনমান আৰু ৰেডিঅ'ত গান গায় জয়ন্ত হাজৰিকা। তেতিয়াতো দূৰদৰ্শন নাই, প্ৰাইভেট চেনেল নাই, একোৱেই নাই। আৰু আজিৰ বহুত পিছৰ কথা। আজিৰ নিচিনাকে বিহু ফাংচনো নাই তেতিয়া, নাই নহয়। গতিকে সেয়াই আছিলে সেইটো। গতিকে কিন্তু সংগীতটো আছিল কাৰণে নেকি জীৱনটোত কিবা এটা পিচ আছিলে, শান্তি আছিলে। তাৰপিছততো সিজনে ধৰাচোন বহুত কৰিলে,
যিখিনি জীয়াই থাকিলে 5খনকৈ বোলছবিৰ মিউজিক কৰি থৈ গ'ল সেয়াও আজিও যুগজয়ী আজিও কোনোবাই ফোন কৰিছে মোক ফোন কৰি কৈছে বাইদেউ মই এটা লিখি আছো ভূপেন দাৰ ওপৰত লিখিছে কিন্তু কৈছে যে কিন্তু জয়ন্ত হাজৰিকা যে বনৰীয়া ফুলত ভূপেন দাৰ এটা গান আছিলে ওই নীলাজ পাহাৰ তাৰে বেকগ্ৰাউণ্ডটো অলপ কৈ দিয়ক না মই লিখি আছো তেতিয়া মই কৈছো যে এটা পাহাৰী ল'ৰাৰ খং পাহাৰী ল'ৰা আছে চন্দ্ৰনাৰায়ণ বৰুৱা আৰু ইফালে বিজু ফুকন ছোৱালীজনী কিন্তু মানে এই পাহাৰী ল'ৰাটোৰ লগত বিয়া দি দিয়ে ঘৰৰ মানুহে চাগে সেইটো মানে এটা নহয় প্ৰেম হয় বিজু ফুকনৰ লগত এই যে গুচি যায় বিজু ফুকনে লৈ যায় আৰু কিন্তু সেইটো মানে খং এই খংটোৰ ওপৰতে ভূপেন দা গানটো লিখিব দিছিলে অতুল বৰদলৈৰ চিনেমা আছিলে যোৰহাটৰ দেই প্ৰথম এইটো 71ৰ ফিল্ম প্ৰথম জয়ন্ত হাজৰিকাৰ তোমাৰ মানে হেৰি ফিচাৰ ফিল্ম আৰু ফিচাৰ ফিল্ম জয়ন্ত হাজৰিকা দেৱৰ প্ৰথম চিনেমা এখন কি নাম আছিলে বনৰীয়া ফুল হয় তেতিয়া 71ত নেকি 73 ৰিলিজ হৈছিলে তেতিয়া এখন চিনেমা ইমান সময় লাগে চাওক ইমান বহুত সময় লাগে তেতিয়া আৰু তোমাৰ সেই তাকে কৈছো যিখিনি সময় থাকিলে বৃষ্টি আহিলে ধৰ্মকায় নিয়তি নতুন আশা বহি থাকিব সময় নাই এই 71ৰ পৰা 77লৈকে চলি আছে মিউজিকে হৈ আছে ঘৰত তুমি কি আন কথা কি ভাবিবা নহয় জানো মানে বেলেগ কথা চিন্তা কৰিবলৈ সময়ে নাই তাৰপিছত যেতিয়া একেলগতে 5খন চিনেমা একেলগত হ'ল তাৰ মাজে মাজে বেলেগ বেলেগ গীতৰ অনুষ্ঠান চলি আছে ৰেডিঅ'ৰ হেৰি প্ৰগ্ৰামবোৰ থাকে তেতিয়া আমি ব্ৰডকাষ্ট বুলি কৈছিলো ৰেডিঅ' প্ৰগ্ৰামবিলাক থাকে আৰু তোমাৰ সেয়া এটা সময়তে তেওঁ অকমান মেচিয়ৰ হোৱাৰ পিছতে ৰাইজৰ কাৰণে সুৰবাহিনী কৰিলে সেইবোৰো কৰিছে তেখেতে যে আৰম্ভ কৰিছিলে তাৰ মূল কথাটো কি আছিলে যোৰহাটৰ বানপানী আছিলে যোৰহাটত বানপানী হৈছিলে তো আহি পেলাই তেওঁ মানে পেপাৰত পাই খুব মনকষ্টত ভুগিছিলে যে এনেকুৱা হেৰি পৰিৱেশত আমাৰ সংগীতৰ মানুহবিলাকৰ দায়বদ্ধতা নাই নেকি আমি দেখোন কণ্ঠ লৈ আমাৰ গান লৈ আমি দেখোন ৰাইজৰ কাষত যাব লাগে যাব পাৰি তো সেইটোৱে আছিলে আৰু বেকগ্ৰাউণ্ড তাৰপিছত নিজে ডিচাইড কৰিলে সুৰবাহিনী উলিয়ালে লৈ গৈ পেলাই তাতে ট্ৰাকত উঠি গান গালে তেনেকে সুৰবাহিনী হৈ যায় আৰু খুব কম এজত তেতিয়া জয়ন্ত হাজৰিকাৰ বয়স মাত্ৰ 33 ভাবা নাই 33 মানে 33 বছৰ বয়সত এগৰাকী যুৱকৰ আমাৰ এনেকুৱা ছ'চিয়েল এটা দায়বদ্ধতাৰ চিন্তাৰ কথা কৰাৰ কথাটো তুমি ভাবাচোন বহুত ডাঙৰ কথা কিমান সময় নিজক লৈ ব্যস্ত হৈ থাকে প্ৰত্যেকজন ব্যক্তি নিজক লৈ ব্যক্তি নহয় আৰু সংগীতৰ মাজেৰে ৰাইজক সহায় কৰিব মানে সেইটো এটা বহুত ডাঙৰ ইয়াং ইউথ মানে ইয়াং এজত এনেকুৱা কথা এটা ভাবা এইটো এই তেতিয়া প্ৰথম যোৰহাটলৈ গ'ল যোৰহাটৰ পৰা গোটেই অসম ঘূৰিছে যোৰহাট যোৱা নাই গোলাঘাট গৈছিলে এই মুনিন বৰুৱা যে ভাইমন দা আজি কেইদিনমান আগতে ঢুকালে ভাইমন মুনিন বৰুৱাহঁতৰ ঘৰত গৈ পেলাই তাৰ পৰা গোলাঘাট ফৰকাটিং মৰিয়ানী দেৰগাঁও এই কাষৰ অঞ্চলবিলাক কাৰণ যোৰহাট তুমি যাব নোৱাৰা পানীৰে উপচি আছে একদম বুজিলা এইকাৰণে সেই কাষৰ অঞ্চলবিলাকত ট্ৰাকত উঠি গান গাই পইচা বুটলি অকল পইচা নহয় মানে বিভিন্ন বস্তু দিছিল চাগে বস্তু বাহানি কাপোৰ কানি মেডিচিন চাউল দালিৰ পৰা আৰম্ভ কৰি সাংঘাতিক গোলাঘাটৰ ৰাইজৰ সঁহাৰি মুনিন আছিলে তোমাৰ শিৱ ঠাকুৰ কোন কোন গৈছিলে সেই গ্ৰুপটো ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈছিলো মই আৰু হেৰি মহানন্দ মজুমদাৰ বৰুৱা আমি 3জন কিন্তু গোলাঘাটৰ একদম ৰাইজ পুৰা শিৱ ঠাকুৰ ৰাণা তামুলী তাৰপিছত দেৰগাঁৱৰ পৰা উপেন কাকতি গোটেইবিলাক আছিলে আৰু গোটেইবোৰ গৈছিলে আৰু গোটেইবিলাক আৰু এইফালে মঞ্জুলা আছিলে মালবিকা বৰা তপব্ৰত বৰুৱা তেওঁলোক তেতিয়া গোলাঘাটৰ পৰা উঠিছিলে মানে আহিছে চব আহিছে আৰু গোলাঘাটত আৰু বিৰাট ভাল পাইছিলে আপাৰ আছামৰ মানুহ জয়ন্ত হাজৰিকাক
মানে জয়ন্ত হাজৰিকা গৈ ওলাইছে কিবা এটা কৰিব খুজিছে গতিকে যাব লাগে আৰু শিলতল ভাঙি সোমাই গ'ল আৰু চব এনেকুৱা আৰু হয় আৰু সেইটো বস্তু কিমান দিন চলিছিলে বাৰু সেইটো আমি সেই প্ৰথম যিটো সেইটো আমি 3 দিন একেলেঠা দিয়ে কৰিছিলো ট্ৰাকত তাৰ পিছতে আমি আকৌ ওলাইছিলো 77ত তোমাৰ মঘাই ওজা সহায় কৰিবলৈ ডিব্ৰুগড় গৈছিলো সেইবাৰ দেই আৰু সেইটোৱে দুখৰ কথা আৰু 77ৰে অক্টোবৰত তেওঁ আমাৰ পৰা গ'লগৈ আৰু প্ৰথম ফালে আছিলে সেইটোও তোমাৰ সেই জয়শ্ৰী সংঘ বুলি আছিলে দেউতি বৰুৱাহঁতৰ বৃষ্টি ছবিৰ ডিৰেক্টৰ আছিলে যে দেউতি বৰুৱা এই দেউতি বৰুৱাহঁতৰ এটা আছিল বিজু ফুকন তেখে কানু গোহাঁই বুলি আছিলে আৰু বহুত ক্লাব এটা আছিলে জয়শ্ৰী সংঘ সেই তাৰ পৰা গোটেইবিলাকে মানে আমাক লগ দিছিলে আৰু তাৰ পাছত আৰু সুৰবাহিনী ওলোৱা নহ'ল নেকি সুৰবাহিনী হ'ল আমি ওলাইছো আমি মানে এই ভায়া মামাহঁতৰ দলটো আছিলে তাহাঁতৰ লগতো ওলাইছো একেলগে পিছলৈকে বহুত উলিয়াইছো মই আজি কিছু 5-6 বছৰ আগলৈকে উলিয়াই আছো কিন্তু তোমাৰ সেই সময়টো যিটো মানে ধৰা সেয়া পাইছিলো ৰাইজৰ যিটো সঁহাৰি সেইটো মানে পিছলৈকে লাহে লাহে কমি গ'ল তাৰমানে সময়টো সলনি হোৱাৰ লগে লগে সেই যে এটা পৰিক্ৰমা ট্ৰাকত উঠি এনেকে গান গাই কৰি পেলাই পইচা বুটলা সেই সময়টো নাই আৰু এতিয়া ৰাইজৰ মানে হাৰ্ট টাচ কৰিবলৈ তোমাৰ সেই মাধ্যমটো বেলেগ আৰু এতিয়া সেই মাধ্যমটো নাই আচলতে কিন্তু আমাৰ কিন্তু যেতিয়াই ওলাইছো চিনিয়ৰ চব ওলাইছে কোনো জেপিৰ পৰা আৰম্ভ কৰি পুলক বেনাৰ্জী আমাৰ মালবিকা বৰা শান্তা সন্ধ্যা মেনন আদি কৰি কোনো বাকী নাই মই একবাৰ যদি মাত দিওঁ ওলাম বুলি কওঁ চব ওলাই ৰাণা দা নহয় চবৰ কাৰণে ৰাণাদা এটা বেলেগ অধ্যায় বেলেগ পাৰ্ট মানে জীৱনৰ এটা বেলেগ অংশ